অসমীয়াৰ বুকুৰাপোন বহাগ বিহু অতীজৰে পৰাই বিহু জীয়াই আছে চহা অসমীয়াৰ মুখে মুখে চলি অহা বিহু নামৰ মাজত বিহু গীতত সোমাই আছে অসমৰ বুৰঞ্জী অসমৰ ভূগোল অসমৰ খাদ্যাভ্যাস অসমৰ অৰ্থনৈতিক জীৱন চহা অসমীয়াৰ জীৱন ধাৰণৰ মান কৌশল ইয়াৰ মাজতো বহু বিহু গীতত আছে এটা চিনাকি নাম এগৰাকী নাচনীৰ চিনাকি নাম চেনিমাই আগৰ দৰে তোৰ মোলৈ মৰম কিয় নাই চেনিমাই চেনিমাই ও আনে আজি তোৰ হৃদয়ত ললে নে কি ঠাই চহা অসমীয়াই সততে ব্যৱহাৰ কৰা নাম চেনিমাই এফাল তোলে এফাল মোলে ৰাখিছো বিহু গীতত বহুলভাৱে ব্যৱহাৰ কৰাৰ কাৰণ সেয়াই নে আছে আন কোনো ৰহস্য কিয় বিহু নামত বাৰে বাৰে সোমাই চেনিমাই সময় সলনি হ'ল এতিয়া আৰু অসমীয়া গাভৰুৰ নাম চেনিমাই নিদিয়ে তথাপি কিন্তু বিহু নাম বা বিহু সুৰীয়া গীতত ব্যৱহাৰ হৈ আহিছে চেনিমাইৰ নাম কোন এই চেনিমাই কিয় বিহু নামত বাৰে বাৰে আহে চেনিমাইৰ নাম চেনিমাই 19 শতিকাৰ শেষৰটো দশকৰ এগৰাকী নাচনী চেনিমাই এইগৰাকী চেনিমাইৰ বাবে আজি আপুনি মই পালন কৰিব পাৰিছো বিহু বিহু আজিও জীয়াই আছে অসমীয়া সমাজখনত আপুনি শুনি আচৰিত হলেও সেয়াই সত্য ইতিহাস তথা তথ্য সম্বলিত কাহিনী চেনিমাইৰ কাহিনী মাইমন তাতিংগাৰ কাহিনী বিহু পুনৰ উজ্জীৱিতকৰণৰ কাহিনী নিষিদ্ধ বিহু অসমীয়াৰ আয়ুস ৰেখা হোৱাৰ কাহিনী ইতিহাসৰ পাতত সংগোপনে লুকাই থকা এক অকথিত কাহিনী ব্ৰিটিছ শাসিত অসমৰ কাহিনী সেয়া কৃষিভিত্তিক উৎসৱ বিহুত তেতিয়া পৈভৰ ঘটিছিল উৰ্বৰা কৃষিভূমিৰ কথা প্ৰজননৰ উপমা তীব্ৰ যৌনগন্ধি বিহুনাম প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে ডেকা গাভৰু মিলন কামনাৰ পূৰ্ণ প্ৰতিফলন ঘটা বিহুগীত হৈ পৰিল অসমীয়া মধ্যবিত্ত লোকৰ বাবে অস্বস্তিৰ কাৰণ
অশ্লীলতাই সীমা চেৰালে ৰাজহুৱা স্থানত বিহু নাম শুনিলে হাত ভৰি লুকুৱাবলগীয়া অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইজন প্ৰভাৱশালী অসমীয়াই বিহু নাম নিষিদ্ধকৰণৰ বাবে দৰখাস্ত কৰিলে ব্ৰিটিছ প্ৰশাসনক নিষিদ্ধ হল বিহু নাম বিহু নাচ অশ্লীলতাৰ দুহাই দি ব্ৰিটিছে বিহু নিষিদ্ধ কৰাৰ পিছত অসমে মুকলি মনেৰে গাব নোৱাৰা হল বিহু নোৱাৰা হল মুকলিকৈ কঁকাল ভাঙি এপাক নাচিবলৈ সেই সময় এজন চৰকাৰী কৰ্মচাৰী অসমীয়া ডেকাই সহিব নোৱাৰিলে বিহুৰ নিষিদ্ধকৰণ আনন্দ দাস এইজন নগৈয়া ডেকাই ব্ৰিটিছ চৰকাৰক আবেদন জনালে বিহুৰ নিষেধাজ্ঞা উঠাই ল'বলৈ তাৰ বাবে আনন্দ বৰুৱাই ব্ৰিটিছ আদালতৰ মজিয়াত পৰিৱেশন কৰালেগৈ বিহু মাইমন তাতিংগা আৰু ভগ্নী চেনিমায়ে বিহু নচাৰ পিছত ব্ৰিটিছে উঠাই ল'লে বিহুৰ নিষেধাজ্ঞা গুৰুত্বপূৰ্ণ কথা হলিৰাম ঢেকিয়াল ফুকন আমাৰ ৰত্নেশ্বৰ মহন্ত বা গুণাভিৰাম বৰুৱা কমলাকান্ত ভট্টাচাৰ্য এখেতসকলে আৰু ভালেকেইগৰাকী আছে তেখেতসকলে সেই সময়ত বিহুক নিষিদ্ধ কৰিবৰ কাৰণে লেখা মেলাও কৰিছিল আৰু আমাৰ ইংৰাজ চৰকাৰক বিভিন্ন ধৰণে হেঁচাও দিছিল আৰু সেইটো সময়ত বিহু নিষিদ্ধ কৰাৰ এটা পৰিৱেশ এটা আছিল বুলি মই ভাবোঁ এই কাৰণে যে বিহু গীতত এনেকুৱা কিছুমান অশ্লীল গীত আছে লীলা বৰকাকতি ছাৰ তেখেত আমাৰ স্থানীয় তেখেতে মোক 8 শাৰী বিহু গীত মোক মানে এখন কাগজত লিখি পেলাই পঢ়িবলৈ দিছিলে সেইখিনি পঢ়িবলৈতো মানে অসুবিধাই আৰু আনক ক'বলৈও অসুবিধা মই আজিলৈকে কাকো সেই আনটা লাইন কোৱা নাই ক'ব নোৱাৰা গতিকে এনেকুৱা ধৰণৰ বিহু নাচ সেই সময়ত মানে বিহু নাচটো আচলতে প্ৰকৃতি শস্য উৎপাদনৰ কাৰণে এটা প্ৰয়োজনীয় এটা হেৰিয়াত আছিলতো গতিকে সেইটো সময়ত সেই বিহু নাচৰ চাগে প্ৰয়োজন আছিল সেই ধৰণৰ বিহু গীতৰ বিহু নামৰ কিন্তু পিছত তাৰ প্ৰয়োজন নোহোৱা হ'ল আৰু সেই বিহু নামসমূহৰ গইনা লৈ পেলাই বিহুক সম্পূৰ্ণৰূপে অসমৰ পৰা বিদায় দিয়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিলে কিন্তু সেই বিহুনামবিলাকৰ বাহিৰেও যে আৰু সুন্দৰ সুন্দৰ কিছুমান বিহুনাম আছে সেইবিলাক বহুতে পাহৰি গ'ল আৰু আমাৰ লক্ষ্মীনাথ বেজবৰুৱা বা আমাৰ ৰজনীকান্ত বৰদলৈ আমাৰ বলিনাৰায়ণ বৰা এখেতসকলে আকৌ সেই বিহুক মানে ভোটাই আনিবৰ কাৰণে লেখা মেলা কৰিছিলে বা ইংৰাজ চৰকাৰক হেঁচা দিছিলে যি কি নহওক এই বিহু যে নিষিদ্ধ হ'ল বা বিহু নিষিদ্ধ হ'ব বুলি শুনি আনন্দ দাস নামৰ এজন কলংপাৰ হালোৱা গাঁৱৰ এজন ব্যক্তি তেখেতে নগাঁও আদালতত মোহৰীৰ তৰণিৰ কাম কৰিছিলে আৰু তেখেতে কথাটো সহ্য কৰিব নোৱাৰি পেলাই সেই গাঁৱতে মাইমৰ তাতিংগা নামৰ এজন ঢুলীয়া আছিলে অত্যন্ত নামী ঢুলীয়া তেওঁক ল'লে আৰু চেনিমাই তেওঁৰ বিয়া দিয়া ভনীয়েক চেনিমাইক লগত লৈ পেলাই আনন্দ দাসো আছিলে তেওঁলোকে খোজকাঢ়ি গৈ চাপৰ মুখত মানে হেৰিয়াত উঠিলে ট্ৰেইনত উঠি পেলাই গুৱাহাটীলৈ গ'ল আৰু পিঠাগুড়ি লৈ গৈছে পিঠাগুড়ি খাই তেওঁলোকে গুৱাহাটী পাইছেগৈ আৰু তাত ব্ৰিটিছ চৰকাৰৰ যিজন বিচাৰপতি আছিলে তেখেতসকলক মানে আদালতত বিহু নাচি দেখুৱাই প্ৰমাণ কৰিছিল যে বিহু অশ্লীল নহয় আৰু তেতিয়া ব্ৰিটিছ চৰকাৰৰ যিজন বিচাৰপতি আছিলে কোনোবাই কয় যে ফটিক চন্দ্ৰ বৰুৱা আছিলে যি কি নহওক কিন্তু আমাৰ অনুমান হয় যে এজন ইংৰাজ বিচাৰপতি আছিলে
তেখেতে চাই দেখিলে যে ককায়েক ভনীয়েকে একেলগে বিহু মাৰিব পাৰিছে, গীতটো গাব পাৰিছে, এইটো কেনেকৈ ধৰণৰ অশ্লীল হ'ব? এইটো অশ্লীল হ'ব নোৱাৰে। আৰু তেওঁলোকে বিহুৰ সেই যি মানে বিহু নিষিদ্ধ কৰাৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্ত ৰদ কৰিবলৈ বাধ্য হৈছিল, ৰদ কৰিছিল। আৰু সেই যি বিচাৰৰ যি ঘোষণা, সেই ঘোষণা তেওঁলোকে শুনি তাতেই তেওঁলোকে আকৌ আনন্দত উৰুলীকৃত হৈ পেলাই তাতে বিহু নাচিছিল। আৰু পুৰণি দিনলৈ উভতি আহি কাষৰী গাঁৱৰ পটীয়াবালিত তেওঁলোকে এই বাৰিষা কালত আবতৰীয়া বিহু পাতিছিলে। গতিকে এটা সাংঘাতিক ধৰণৰ এটা গুৰুত্বপূৰ্ণ কাম সেইখিনি সময়ত হৈছিল বুলি ভাবোঁ। পটীয়াবালিৰ পৰাই বিহুৰ আৰম্ভণি ঘটিছিল নেকি, যি মঞ্চৰ বিহু বুলি কোৱা হয়। কিন্তু বহুতে কয় যে পটীয়াবালি লতাশিলত বিহুৰ আৰম্ভণি ঘটে, কিন্তু বৰ্তমান কোৱা হৈছে যে পুৰণি গুদামৰ পটীয়াবালিৰ পৰাই প্ৰকৃততে বিহুৰ আৰম্ভ হৈছিল। আপুনি ইতিমধ্যে কৈছে আবতৰীয়া বিহু পৰিণামত উদযাপন কৰিছিল তেওঁলোকে। আবতৰীয়া বিহু পৰিণাম উদযাপন কৰিছিল, কিন্তু বিহুৰ মঞ্চলৈ নিয়াটো মূল ব্যক্তিগৰাকী আছিলে আমাৰ ৰাধা গোবিন্দ বৰুৱা। তেখেতে গুৱাহাটীতে প্ৰথম এই কামটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল বুলি আমি জানো। কিন্তু ইয়াত মঞ্চৰ তেনেকুৱা বিহু বা ব্যৱস্থা হোৱা নাছিলে। সেইটো কেনেধৰণৰ কোনে কথাটো তেনেধৰণে কৈছে এইটো মই নাজানিলোঁ। কিন্তু এই মাইমত তাঁতিঙা সম্পৰ্কে আৰু এটা কথা মানে খুব চলন্ত হৈ আছে। সেইটো হৈছে যে মাইমত তাঁতিঙা এজন মুছলমান সম্প্ৰদায়ৰ লোক আৰু তেওঁৰ ভনীয়েক এজন মানে মুছলমান সম্প্ৰদায়ৰ এগৰাকী নাৰী। কিন্তু কথাটো মই আজি এই বুৰঞ্জীখনৰ কাৰণে পৰিণামৰ বুৰঞ্জী সম্পাদনা কৰিবলৈ গৈ মই বিভিন্ন ঠাইত মই ঘূৰি পকি, বিশেষকৈ তেওঁক কোৱা হয় যে চলচলি মুছলমান সম্প্ৰদায়ৰ লোক। কিন্তু মই গৈ তাত কোনো ধৰণৰ সুংসূত্ৰ উলিয়াব নোৱাৰিলোঁ। মই গৈ কলংপাৰ হালোৱা গাঁৱত আনন্দ দাসৰ ঘৰ মই উলিয়াব পাৰিলোঁ। মই মাইমত তাঁতিঙাৰ যিটো পৰিয়াল, সেই পৰিয়ালৰ এটা ঠাল লখিমপুৰলৈ উঠি গৈছে, সেয়া উলিয়াব পাৰিলোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মাইমত তাঁতিঙাৰ যিটো ঢোল, সেই ঢোলটোৰ খোলাটো এতিয়াও লখিমপুৰত আছে। আৰু তাঁতিঙা চুক বুলি এটা চুক আছে সেই হালোৱা গাঁৱত, কলংপাৰ হালোৱা গাঁৱত এটা তাঁতিঙা চুক বুলি চুক আছে। আৰু সেই চুবাটোতেই মাইমত তাঁতিঙাৰ ঘৰ। গতিকে কোনোবাই যদি সেইটো প্ৰতিপন্ন কৰিব পাৰে যে মাইমত তাঁতিঙা প্ৰকৃততে চলচলিৰ, গতিকে তাৰ পৰিয়াল আমাক দেখুৱাওক, তেওঁৰ ক'ত কেনেকৈ বিহু মাৰিছিল, কি কথা কি বতৰা, এনেকৈ আমাক দেখুৱাওক, তেতিয়া আমি মানে পতিয়ন যাম। কিন্তু এতিয়ালৈকে মই যিখিনি গম পাইছোঁ বা যিখিনি মই তথ্য পাতি পাইছোঁ, তাৰ পৰা মই নিশ্চিত, প্ৰায় নিশ্চিত, একেবাৰে খাটাংকৈ ক'বলৈ অসুবিধা, আৰু ইয়াতকৈও আৰু কিবা তথ্য কোনোবাই আনিব পাৰে। কিন্তু মই যিটো দেখিছোঁ যে মাইমত তাঁতিঙাৰ ঘৰ আচলতে কলংপাৰ হালোৱা গাঁৱত। আৰু একে গাঁৱৰে আনন্দ দাসে গোটেই প্ৰক্ৰিয়াটোত মাইমত তাঁতিঙা, চেনিমাই আৰু আনন্দ দাস, এই তিনিওজনেই এই বিহুৰ মানে আকৌ পুনৰ জীৱিত কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ সম্পূৰ্ণ মানে যিটো কি কয় সুনাম, এই তিনিওজনৰ মাজতেই ভাগ হ'ব বুলি মই ভাবোঁ। নগাঁৱৰ পটীয়াবালি, পুৰণি গুদামৰ কাষৰী গাঁৱৰ এই পটীয়াবালিতে এদিন বিহু নাচোনত আত্মহৰা হৈছিল চেনিমাই। সেয়া 1898 চনৰ কথা। ব্ৰিটিছে বিহু নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত মনৰ আনন্দত মাইমত তাঁতিঙাৰ ঢোলৰ চেৱত কঁপি উঠিছিল পুৰণি গুদাম। গোট খাইছিল সি ঢোলৰ মাতত গা উঠা বহু অসমীয়া। আকৌ মুকলিকৈ বিহু নাচিছিল অসমীয়াই। অসমীয়াৰ বিহুক পুনৰ জীৱিত কৰাৰ বাবে মাইমত তাঁতিঙা আৰু চেনি গাভৰুৱে তেতিয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আনন্দ দাসৰ লগত
ইয়াৰ পৰা 40 কিলোমিটাৰ বাট খোজকাঢ়ি গৈ চাপৰ মুখত ৰেলত উঠি গুৱাহাটী আদালতলৈ গৈছিলে আৰু তাত যেতিয়া তেওঁলোকে বিহুক অশ্লীল নহয় বুলি ৰায় পাইছিলে বিহুক যেতিয়া বৈধ ঘোষণা কৰা হয় বুলি ৰায় পাইছিলে তাৰপিছত এই পটিয়াবালিত আহি পেলাই তেওঁলোকে বিহু নৃত্য প্ৰদৰ্শন কৰিছিলে আবতৰীয়া বিহু উদযাপন কৰিছিলে আৰু এই পটিয়াবালিৰ কাষতে আছে কলংপাৰা হালোৱা গাঁও যি কলংপাৰা হালোৱা গাঁৱতে মাইমত তাঁতিঙা আৰু তেওঁৰ পৰিয়াল আছিলে বৰ্তমান মাইমত তাঁতিঙাৰ পৰিয়াল ইয়াৰ পৰা কিন্তু মাইমত তাঁতিঙাৰ যি পৰিয়াল আছে সেই পৰিয়াল বৰ্তমান ইয়াত নাই ইয়াৰ পৰা লখিমপুৰলৈ তেওঁলোক লখিমপুৰলৈ উঠি গৈছিলে কিন্তু কালক্ৰমত এই যি কলংপাৰ হালোৱা গাঁও আছে কলংপাৰ হালোৱা গাঁৱৰ ৰাইজে মাইমত তাঁতিঙাৰ নামত এটা তাঁতিয়া চুবা নামেৰে এটা চুবাৰ নামাকৰণ কৰিছিলে কিন্তু অতি দুখৰ কথা অতি পৰিতাপৰ কথা অসমীয়াৰ বিহুৰ বাবে অহপুৰুষাৰ্থ কৰা মাইমত তাঁতিঙা চেনী গাভৰু অথবা আনন্দ দাসৰ কোনো স্মাৰক নাই নগাঁৱত বা কোনো আজিলৈকে মাইমত তাঁতিঙাহঁতক কিন্তু নুশুৱৰে আৰু সেয়ে হয়তো মাইমত তাঁতিঙাৰ নাম আজিৰ প্ৰজন্মই নাজানে যিগৰাকী মাইমত তাঁতিঙাই তেতিয়া ব্ৰিটিছৰ আগত বিহু নৃত্য প্ৰদৰ্শন কৰিছিলে নিজৰ ভনীয়েক যিগৰাকী ভনীয়েক আছিলে চেনী গাভৰু আৰু সেই বিহু নৃত্য প্ৰদৰ্শন কৰাৰ পিছত তেওঁলোকে যুক্তি দৰ্শাইছিল যে বিহু কেতিয়াও অশ্লীল নহ'ব নোৱাৰে গিৰি গিৰি পিকৰি নাচি থাকা নাচনি তোমাৰ জীৱনলৈ চাই আইকন আমাৰ জীৱনলৈ চাই হাতে মেলি হাঁচতি নগাঁৱৰ পুৰণি গুদামৰ পৰা গুৱাহাটীলৈ গৈ ব্ৰিটিছ আদালতত বিহু নচা সেই সময়ত বৰ সহজ নাছিল আইকন ভৰি মেলি হাঁচতি বলা পৰিণাম কাষৰী গাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যি কলং বৈ আছে কলং সেই কলঙৰ পাৰৰে কোনোবা এডোখৰ ঠাই আমি বৰ্তমান পটিয়াবালিতে আছোঁ কিন্তু পটিয়াবালিৰ কোনডোখৰ ঠাইত আচলতে বিহু নাচটো কৰিছিলে আমি নাজানো কিন্তু পটিয়াবালিতেই তেখেতসকলে আহি পেলাই সেই আবতৰীয়া বিহু পালন কৰিছিলে আৰু ৰাইজ আচৰিত হৈছিলে যে এই আবতৰত বিহু কি কাৰণে বিহু সকলো আহি পেলাই বিহু বুলি ক'লে আমাৰ অসমীয়াৰ গাত এনেই 7খন 8খন হয় গতিকে সকলো আহি সমবেত হৈছিলে আৰু তেওঁলোকৰ লগতে গঞায়ো আহি পেলাই হেনো সেই বিহুত যোগদান কৰিছিল বুলি মই কাষৰী গাঁৱৰ দুজনমান বয়োবৃদ্ধ ব্যক্তিক লগ কৰোঁতে তেখেতসকলে ক'লে যে সেই সময়ত আৰু এটা বেলেগ এটা আনন্দ এটা হৈছিলে আৰু সেই তেখেতসকলে যিটো কাম কৰিলে আহি পেলাই আবতৰীয়া বিহু পাতিলে সেই বিহুটোৱেই এটা লেণ্ডমাৰ্কৰ নিচিনা হৈ গ'ল অসম মানে বিহুৰ কাৰণে বা বিহুৰ কিমান চনত হৈছিলে সেই ঘটনা সেই সময়ত 1898 মানলৈকেতো নিষিদ্ধ হৈ আছে বুলি কোনে কয় আৰু কোনোৱে এইটো 1893 বুলি কয় বুঢ়ীনামৰ সংক্ষিপ্ত বুৰঞ্জীত ধৰেন্দ্ৰ মজুমদাৰদেৱে কৈছে যে 1826 পৰা 1843-44 মানলৈকে আকৌ কোনোৱে কয় যে 1898লৈকে এইটো মানে নিষিদ্ধ ঘোষণাটো হৈ আছিলে গতিকে তাৰ ওচৰে পাজৰে তেনেকুৱা হেৰি হ'ব মুঠতে 19বিংশ শতিকাতে এই গোটেই ঘটনাটো হৈছিলে আৰু এই পটিয়াবালিতে আহি পেলাই তেখেতসকলে গুৱাহাটীৰ পৰা ঘূৰি আহি এই বিজয় উৎসৱ পালন কৰিছিলে আৰু গোটেই অসমবাসীক বিহুৰ পক্ষে এটা ডাঙৰ এটা সাহস তেওঁলোকে দান কৰিছিলে মাইমন তাঁতিঙা চেনিমাই অসমীয়াৰ বিহু পুনৰ উজ্জীৱিত কৰাত একচেটিয়া অধিকাৰ থকা মাইমন তাঁতিঙা আৰু চেনিমাৰ সৈতে জড়িত হৈ আছে বহু কাহিনী লাগিলে ৰাণী পালে সেইটোৱে মানে কিছুমানে আকৌ এইটো চলচলিলে কথাটো লৈ যায়গৈ কিছুমানে আকৌ খাটোৱালৰ কথা কয় চলচলিৰ পৰা আনন্দ দাসে দল আনি পেলাই ইয়াত বিহু মাৰিব সেইটো অলপ অসুবিধা যেন লাগে কথাটো গতিকে ওচৰতে সেয়া হালোৱা গাঁও কলংপাৰা হালোৱা গাঁও আৰু ওচৰতে আমাৰ ইয়াৰ ইপাৰে আমাৰ হেৰি কাষৰী গাঁও পটিয়াবালি সিপাৰে অলপ ইফালে সেয়া কলংপাৰা হালোৱা গাঁও গতিকে ওচৰা ওচৰি কলংখনৰ ইপাৰ সিপাৰ প্ৰায়
গতিকে সেইটোৱে সত্য বুলি মোৰ অনুমান হয়। আৰু এই যিটো মাইম তাটিঙা মুছলমান সম্প্ৰদায়ৰ বুলি যিটো কথা বতৰা চলি আছে, এইটো আচলতে পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী যিটো প্ৰথম প্ৰকাশ হৈছিল ধৰণীধৰ মজুমদাৰৰ, সেই তাতো কিন্তু সেই কথাটো তেখেত মুছলমান বুলিয়েই আছে। কিন্তু পিছত তেখেতে গম পালে, মানে ছপা হোৱাৰ পিছত বহুতে গম পালে কথাটো যে এই কথাটো তাৰ কোনো ভিত্তি নাই। গতিকে দ্বিতীয় সংস্কৰণত অলপতে প্ৰকাশ হৈছে বিনু হাজৰিকাৰ সম্পাদনাত পৰিণামৰ সংক্ষিপ্ত বুৰঞ্জীৰ দ্বিতীয় সংস্কৰণ, আৰু তাত এই কথাটো শুধৰণি দিয়া হৈছে। গতিকে মই ভাবোঁ যে পৰিণামৰ সংক্ষিপ্ত বুৰঞ্জী প্ৰথম সংস্কৰণৰ সেই কথাটোৰ দোহাই দি যাতে এই মাইম তাটিঙাৰ কথাটো তেখেত মুছলমান সম্প্ৰদায় আছিল, চলচলি আছিল, এনেধৰণৰ কথা বতৰা যাতে চলাই থকা নহয়। চেনিমাই অসমীয়া বিহু নামৰ পৰিচিত চেনিমাই পুৰণিগুদামৰ বুৰঞ্জী নামৰ গ্ৰন্থখনৰ জীয়া চৰিত্ৰ চেনিমাই। ৰক্ষণশীল অসমীয়া সমাজৰ জীয়ৰী হৈও ব্ৰিটিছ ন্যায়াধীশৰ সন্মুখত বিহু নাচি অসমৰ জাতীয় উৎসৱটোক অসমীয়াৰ মাজলৈ ঘূৰাই অনা চেনিমাই। চেনিমাই তুমি অনন্য, চেনিমাই তোমালৈ কৃতজ্ঞতা। ইতিহাসৰ পাতত সদায় বৰ্ণিল অধ্যায় হৈ জিলিকি বসন্তৰ আগমনি কুলি চৰাইৰ বিননি, বসন্তৰ আগমনি কুলি চৰাইৰ বিননি, গছৰ ডালত কুঁহি পাত তাতে আকৌ ঢোলৰ মাত, গছৰ ডালত কুঁহি পাত তাতে আকৌ ঢোলৰ মাত, বিহু জানো লগা নাই তাতে মইনা সাদৰৈ আকৌ মইনা বাখৰৈ, বিহু জানো লগা নাই, বিহু জানো লগা নাই। পৰ ঘৰলৈ মুধতে ভঁৰাললৈ টুপতে, পৰ ঘৰলৈ মুধতে ভঁৰাললৈ টুপতে, চৰাইনো কুটু কহলা